আমাৰ মানে বাইটি ৰাতি পুৰা দবৰা দবৰি সদায় ৰাতি বোলে ৰাতি দবৰা দবৰিখন লগা হয়নে জংঘলত নোসোমাব আকৌ চেনি জোক লাগিব জুখি পেলাব গোটেইখন এইডৰা মাটি একবাৰ কলা দাহিটা মানে আহিছিলোঁ সেই বাৰীলে মানে হেৰি কৰিবলৈ এইটো ছাগলী পাত নিবলৈ আৰু গৰু লোৱাবলৈ আহিছিলোঁ তাৰপিছত দেখিলোঁ ইমান ধুনীয়াকৈ হালধীয়া হালধীয়া হৈ ফুলি আছে কচু মানে এইটো কি কয় আৰু কচু ফুলটো তাৰপিছত বোলো মানুহজনীক বোলো তয়ে ছিঙিচোন বোলো আমাৰ মানে দিনত একদম খুব মিলা পিটা দিনত খুব মিলা পিটা এয়া মানুহজনীয়ে সেই কচু শাক ছিঙিবলৈ ৰখি আছে সেইডাল কাটি ল আকৌ অঁ সেইডাল ইমান ধুনীয়া আছে অঁ কাটি ল সেইফালে সেইডাল আছে ল কিয় নাযাবি আকৌ জোক লাগিলে মই আছোতো চেনি জোকলৈ ভয় কৰ অঁ বাইটি অঁ সেইডাল চিং আমাৰ বোলো দিনত ঠিকেই থাকে যুদ্ধখন আমাৰ নালাগে মানে দিনত একো হেৰি নাই আমাৰ খুব মিলা মিছা আৰু দেই ৰাতিহে খালি আমাৰ দবৰা দবৰিটো পূৰা চলে আৰু অঁ আমাৰ মানে বাইটি ৰাতি পূৰা দবৰা দবৰি সদায় ৰাতি কিহৰ পৰা তুমি কৈ দিয়ক কিহৰ পৰা দবৰা দবৰি লাগে এতিয়া মইহে লগাটো হ'ল গম পাইছে দবৰা দবৰিখন মানে মইহে লগাওঁ ৰাতি মানে কথাটো মানে কি হেৰি এইটো মাল অকণ খাওঁ যে সেইকাৰণে অঁ মালকণ খাওঁ কাৰণে অঁ বেছিকৈ জংঘলত নোসোমাব আকৌ চেনি জোক লাগিব জুখি পেলাব গোটেইখন এইডাল চিংচোন অঁ অঁ নাই জুখি পেলাব গোটেই কেলা অঁ চেনি জোক মানে মণ্ডল বুলি কয় ন অঁ গতিকে ডাং মাৰি মাৰিবলৈ নিদিলেই হ'ল আৰু মণ্ডলক কোনডাল পাওঁ দিয়কচোন ঢুকি পাওঁ যদি দিয়ক সেইডাল মইহে ভাঙি থৈছোঁ দিয়ক ডাংডাল অঁ কিহৰ আকৌ হাল্লা কয় এইজনী বাইটি এইজনী মানে একদম পূৰা আৰু দেই এই ধেমালি কৰিলোঁ দেই এইবিলাক যে বকিলোঁ ধেমালি আৰু আমাৰ গাঁৱত এনেকৈয়ে চলে ন বাইদেউ হয় নাই আমাৰ গাঁৱত চিধা চিধি কথা পাতোঁ আমি গাঁৱলীয়া মানুহ এনেকৈয়ে কথা পাতোঁ ন অঁ ইয়াৰ মানে হেৰি কাটি থলোঁ এইটো ছাগলী পাতটো কাটি হৈ গ'ল সেয়া জমা কৰি থৈছোঁ সেইফালে জমা কৰি থৈছোঁ আৰু এইফালে ডাৰ্লিঙে একদম পূৰা কচুথোৰ বুটলিছে দেখুৱাই দিয়া দেখুওৱা ধুনীয়াকৈ এই পূৰা আৰু এইবাৰহে কেমেৰাত আহিছে আকৌ ফেচ টু ফেচ মইহে বোলে ৰাতি দবৰা দবৰিখন লগা হয়নে নিজে দবৰা দবৰি ডিঙিটো তিয়াই লৈ দবৰা দবৰি পুৰা ঐ এইকেইটা বাইদেউ এতিয়া লাগিছিলে এতিয়া একদম পথাৰত সেই সিহঁতকেইজনীৰ ওচৰলৈ যাম বুজিছ সিহঁতকেইজনী মাটি ৰুবিনে তুমি যোৱা মই যাম মাটি ৰুবিনে নোৰোৱা মাটি ৰুব জানো ক'ত ৰুইছিলি কচোন আমাৰ এইজনী আকৌ মাটি ৰুব নাজানে তাঁত ববও নাজানে বাইদেউ হয় নাই কওক সঁচা কথা হয় নাই নাই এইফালে চাওক শাওনৰ পথাৰত মানে শাওনৰ পথাৰডৰাত মানে মাটি ৰুই থকা সময়ত আমাৰ সেই ডাৰ্লিংজনী যে কাপোৰ বব নজনাজনী তাইক লৈ আহি পেলাই বন্ধ কৰিবলৈ লগাই দিছোঁ মানে মাটি ৰুবলৈ দি দিছোঁ অলপ শিকি মেলি ল তেতিয়া কেতিয়াবা আকৌ মাটি আমি খেতি কৰিলেও ৰুব লাগিব ন এয়া লগাইছোঁ আমাৰ পলি অহাৰ কথা আছিল যে পলি নাহিলে আৰু মানে স্কুল গ'ল আহি পোৱাহি নাই গতিকে একেবাৰে শাওনৰ পথাৰত আমাৰ ডাৰ্লিঙো এইবাৰ নামিলে এইডৰা মাটি একবাৰ ক'লা জাহেঙীয়া কি হ'ব পেহী জাহেঙীয়া চাহেঙীয়া চব হৈ যাব না গতিকে ডাৰ্লিঙে অকণ ৰুওঁ বুলি ক'লে সেইকাৰণে আহি গ'লোঁ চাওক বাৰু আমি মেইন কথাটোলৈ যাম অলপ মাজতে দেখুৱাই দিলোঁ মেইন কথাটো কি আছিলে আমাৰ সেই ৰাতি হৈ থকা দবৰা দবৰি কথাটো নহয়নে বাৰু গতিকে সেই কথাটোহে পাতিম হ'লেও পথাৰলৈ আহিছিলোঁ যেতিয়া গৰু লৰাবলৈ বুলি বা ছাগলী পাত নিবলৈ বুলি তথাপিও দেখুৱাই দিলোঁ শাওনৰ পথাৰখন একদম তলৰ পৰা দেখুৱাইছোঁ দেই চাব দেই এয়া আমাৰ ডাৰ্লিঙে ৰুইছে দেখিছে দে এয়া কেনেকুৱা হৈছে বাৰু পাৰিটো কেনেকুৱা হৈছে এইটো জনাবচোন কমেণ্ট এটা কৰি পেলাই দেই এয়া ৰুই আছে আৰু এইফালে ৰাইজে ৰুইছে কিটো ঐ ইয়াত আৰু এগোচা খাব ইয়াত ইমান ফাক কৰিলে ক'ত হ'ব এই সিহঁতলৈ চাই লওক মানে কথাটো যে কৈ আছোঁ যে ৰাতি হ'লে আমাৰ দবৰা দবৰিখন লাগে গেলা পানীকণ খায় আচলতে সেই কথাটো কি জানে আমাৰ নালাগে মানে আমাৰ নালাগে এনেধৰণৰ কাজিয়া মানুহজনী বা মোৰ মাজত এনেধৰণৰ কাজিয়াখিনি নহয় বাৰু আৰু
এই যে মানুহজনীয়ে কৈছে ডিঙি গুৰিলৈকে গেলাগাল খাই আহি পেলাই দবৰা দবৰিখন হয় বুলি, আচলতে নহয়। মই ক'বলৈ বিচাৰিছোঁ কিছুমান গাঁৱত মানে এনেধৰণৰ কিছুমানৰ মানুহ থাকে যিসকল মানুহৰ ঘৰত প্ৰতিদিনাই প্ৰতি নিশাই যুদ্ধ হয়, হাই কাজিয়া হাই হাল্লা এনেধৰণৰ হেৰিবিলাক হৈ থাকে, কাজিয়াবিলাক হয়। সেইবিলাক আচলতে হ'ব নালাগে, আমি দেখা পাওঁ। সেইকাৰণে এই কথাটো ক'বলৈ বাধ্য হ'লোঁ। আমি দেখা পাওঁ মানে, গতিকে কথাটো হৈছে কি, সেই কাজিয়াখনকহে মই দবৰা দবৰি বুলি কৈছোঁ। আচলতে সেই কাজিয়াখনৰ কাৰণে ওচৰ চুবুৰীয়াও ক্ষতি হয়, আনৰো ক্ষতি হয়, আৰু লগতে শাস্ত্ৰসন্মতভাৱেও কথাষাৰ কোৱা হয় যে যি ঘৰত নিশা প্ৰতিদিনে হাই কাজিয়া হুলস্থুল হৈ থাকে সেইখন গৃহত বোলে কেতিয়াও লক্ষীয়ে বাস নকৰে। এই কথাটোহে ক'বলৈ গৈছিলোঁ। কিন্তু আপোনালোকে নাভাবিব যে আমাৰ দুটাৰ মাজত দবৰা দবৰিখন হৈ থাকে বুলি দেই। আমাৰ মাজত নহয় দবৰা দবৰিখন। আৰু মানে কথাটো হৈছে কি, ডিঙি গুৰিলৈকে মাল খোৱা অভ্যাসটো নাই দেই। ধন্যবাদ, আজিলৈ ৰাখিছোঁ। ভিডিঅ'টো ইমানেই আছিলে। কমেণ্ট কৰি জনাবচোন আপোনালোকৰ গাঁৱত তেনেকৈ দিনে নিশাই কাজিয়া পচাল হৈ থকা মানুহ আছে নেকি, আৰু আছে যদি তেওঁলোকক বুজাই দিব যে নিশাখন যুদ্ধ কৰিব নাপায়। ধন্যবাদ।